Welcome to Educated YouTube channel. তো আমি আলোচনা কৰি আছিলোঁ APSC CDPৰ মডেল কুৱেশ্যন পেপাৰ। তো আমি আহি পাইছিলোঁ 36 কুৱেশ্যন। আপোনালোকে এই ছবিখনলৈ মন কৰকচোন। নিশ্চয় বুজিব পাৰিছে এয়া কিহৰ ছবি। এয়া হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ ড্ৰাই ফিছ মাছৰ যিখন বজাৰ, সেই বজাৰখন হয়নে। তো আমি 36 কুৱেশ্যনলৈ আহিছোঁ। ইয়াত কোৱা হৈছিলে যে হুইচ টাউন অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া। এছিয়াত আটাইতকৈ ডাঙৰ, আমি সকলোৱে জানোৱেই এইটো প্ৰশ্নৰ উত্তৰ সেয়া হৈছে জাগিৰোড, অপশ্যন বি। কাম টু দ্য কুৱেশ্যন নং 37। মিছন ইন্দ্ৰধনুষ লঞ্চড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাৰ্টেইন টু কি কাৰণ, মানে মিছন ইন্দ্ৰধনুষৰ লঞ্চ কৰাৰ যিটো লক্ষ্য সেয়া কি আছিলে। নাম্বাৰ এ অপশ্যনত সুধিছে ইমিউনাইজেশ্যন অফ চিলড্ৰেন এণ্ড প্ৰেগনেণ্ট উমেন। বি কনষ্ট্ৰাকশ্যন অফ স্মাৰ্ট চিটিজ এক্ৰছ দ্য কাণ্ট্ৰি। চি ইণ্ডিয়াজ own search for Earth-like planet in outer space. and D নিউ এডুকেশ্যন পলিচি। এতিয়া মিছন ইন্দ্ৰধনুষটো হৈছে নিউ এডুকেশ্যন পলিচিটো এডুকেশ্যনৰ বিষয়বস্তু, স্পেচটো হৈছে স্পেচৰ বিষয়বস্তু, ছায়েন্সৰ বিষয়বস্তু, স্মাৰ্ট চিটি এইবোৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ। বাট মিছন ইন্দ্ৰধনুষ ৰিলেটেড টু চিলড্ৰেন এণ্ড প্ৰেগনেণ্ট উমেন, ল'ৰা ছোৱালী আৰু প্ৰেগনেণ্ট উমেনটোৰ যিটো ইমিউনাইজেশ্যনৰ ওপৰত ফ'কাছ কৰি পেলাই এই মিছন ইন্দ্ৰধনুষ স্কিমটো গভৰ্ণমেণ্টে উলিয়াইছিল। ৰাইট, এবাৰ চাই লৈছোঁ। গতিকে ইয়াত এক্সপ্লেনেশ্যনৰ বিশেষ কথা নাই, এইটোৱে যে এইটো চিম্পলি মনত ৰাখিলে হ'ল যে মিছন ইন্দ্ৰধনুষ কি হয়, ইমিউনাইজেশ্যনৰ লগত জড়িত এটি স্কিম হয়। নেক্সট কুৱেশ্যন 38। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এইমড এট, ৰাইট, কি কৈছে, ব্ৰিঙিং দ্য স্মল এণ্টাৰপ্ৰিনিয়ৰ্ছ ইনটু ফৰ্মেল ফাইনেন্সিয়েল ছিষ্টেম। বি প্ৰভাইডিং লোনছ টু প'ৰ ফাৰ্মাৰ্ছ ফৰ কাল্টিভেটিং পাৰ্টিকুলাৰ ক্ৰপছ। Proving pensions to old and destitute persons. And D funding the voluntary organization involved in the promotion of skill development and employment generation. এতিয়া মুদ্ৰা যোজনাটো কি হয়, এইটো এটা ফ্লেগশ্বিপ স্কিম হয় ডেট এইমছ টু এক্সটেণ্ড এফৰ্ডেবল ক্ৰেডিট টু মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ। কথা এইটো সংক্ষেপতে যাক MSME বুলি কোৱা হয়, MSME। That is to bring the small entrepreneur into the formal financial strength. ইয়াত ফেলে অহা নাই। চ' ইয়াত আমাৰ কুৱেশ্যনটো কি কৈছে সেইটোৱে যে এইম কি আছিলে। চ' এজ স্মল এণ্টাৰপ্ৰিনিয়ৰ এইটো দেখিছে অপশ্যন এত আছে আমাৰ এইটো উত্তৰটো, ব্ৰিঙিং দ্য স্মল এণ্টাৰপ্ৰিনিয়ৰ ইনটু ফৰ্মেল ফাইনেন্সিয়েল ছিষ্টেম, ৰাইট। গতিকে অপশ্যন এটো ইয়াত শুদ্ধ হ'ব। নেক্সট কাম টু কুৱেশ্যন 39। ইয়াত কি কৈছে, স্বয়ম SWAYAM, এটা ৱৰ্ড এটা ইয়াত মনত ৰাখিব লাগিব। এন ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইমছ এট এ অপশ্যন প্ৰমোটিং দ্য ছেল্ফ হেল্প গ্ৰুপ ইন ৰুৰেল এৰিয়াছ, প্ৰভাইডিং ফাইনেন্সিয়েল এণ্ড টেকনিকেল এছিষ্টেন্স টু য়ং ষ্টাৰ্টআপ এণ্টাৰপ্ৰিনিয়ৰ্ছ। চি প্ৰমোটিং দ্য এডুকেশ্যন এণ্ড হেল্থ এডolescents গাৰ্ল। এণ্ড ডি providing affordable and quality education to the citizen for fee. এতিয়া ফ্ৰী এডুকেশ্যন ফ্ৰী কৰাটো স্বয়ম, এই স্বয়ম সম্পৰ্কে আপোনালোকে টিভিয়ে বাতৰি কাকত প্ৰায়ে শুনি আহিছে। স্বয়মটো এডুকেশ্যনৰ সৈতে জড়িত, এটা সঠিক কথা, এডুকেশ্যনৰ সৈতে জড়িত, এইটো ষ্টাৰ্টআপৰ সৈতে জড়িত নহয়, ছেল্ফ হেল্পৰ গ্ৰুপৰ সৈতে জড়িত নহয়। স্বয়মটো এডুকেশ্যনৰ সৈতে জড়িত আৰু এটা ফ্ৰী চ'ৰ্চ হয়, অপেন চ'ৰ্চ হয়, ৰাইট। তো এডolescents গাৰ্ল বুলি কোৱাৰ লগে লগে ইয়াত হেল্থৰ কথা কৈছে, গতিকে হেল্থৰ ওপৰত ই ফ'কাছ নকৰে, ই সম্পূৰ্ণৰূপে এডুকেশ্যনৰ ওপৰত ফ'কাছ কৰে। চ' প্ৰভাইডিং যিটো এফৰ্ডেবল এণ্ড কোৱালিটি এডুকেশ্যন, এইটো প্ৰভাইড কৰাত স্বয়মে সহায় কৰে। স্বয়ম এটা অনলাইন প্লেটফৰ্ম হয় যাৰ জৰিয়তে
কি কৰিব পাৰে সিটিজেনে যেটো আমাৰ এডুকেশ্যন সেই এডুকেশ্যনটো হেতু ফ্ৰীলি পাব পাৰে ৰাইট so come to the next question 40 ইয়াত কি কৈছে with reference to financial stability and development council consider the following মনত ৰাখিব financial stability and development council option 8 কৈছে it is an organ of niti aayog so financial stability and development council to niti aayogor eta organ hoy it is headed by the union finance minister and it monitors microprudential supervision of the economy so ইয়াত আমাক অপচন দিছে যে কোন কেইটা শুদ্ধ হ'ব এইটো প্ৰশ্নতে আমি উত্তৰটো পাব পাৰো ইয়াত নীতি আয়োগৰ কথা কোৱা হৈছে আৰু এইটো এটা কাউন্সিল গতিকে নীতি আয়োগটো আমি নীতি আয়োগত কোনো ধৰণৰ কাউন্সিল অন্তৰ্ভুক্ত নহয় এটা স্বতন্ত্ৰ বিষয় গতিকে নীতি আয়োগৰ এটা অৰ্গান নহয় নেক্সট আমি চাওঁ অপচন 2 ফাইনেন্স মিনিষ্ট্ৰি এইটো ফাইনেন্স মিনিষ্ট্ৰি হ'বই লাগিব যেটো ফাইনেন্সৰ কথা কৈছে and that monitor microprudential yes এইটো এটা microprudential form হয় so ইয়াত কি হ'ব 2 entry option C শুদ্ধ উত্তৰ হ'ব বুজি পাইছে যদি বুজি পোৱা নাই কাইন্ডলি কমেন্ট বক্সত কমেন্ট কৰিব মই আকৌ কমেন্টত লিখি পেলাই এক্সপ্লেইন খিনি দি দিম 41 কি কৈছে which of the following was the second Assamese film to be released question to common খেলি মেলি to be released বুলি কৈছে to be released মানে ফিউচাৰ এসপেক্ট বুজায় গতিকে জিয়া নহক প্ৰশ্নটোৰ উত্তৰ কি হ'ব আপোনালোকে ভিডিও পজ কৰি পেলাই কক মই উত্তৰ কোৱাৰ আগতে হয় শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰমালতী 1939 ত কি হৈছিল এটো পাবলিশ হৈছিল next come to the question of 42 Assamese its formation and development is a famous book written by এটো আমি সকলোৰে লগত পৰিচিত আমি জানো ন গতিকে এটো শুদ্ধ উত্তৰ হৈছে বাণীকান্ত কাকতিৰ এইখন কিতাপ আমাৰ ক্লাস 9 10 মানতো লাগে অসমীয়া বিষয়ত গতিকে আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 43 ইয়াত কৈছে Assamese movie Village Rockstar was selected as Indian official entry to the Oscar 2019 under which category so filmor কেবাটাও category থাকে যেনেকা documentary film writing cinematography right এই গুটিকেইটা অপচন ইয়াত দেখিব পাইছে ফৰেন category বিভিন্ন ধৰণৰ ক্যাটেগৰীত এৱাৰ্ড অস্কাৰ এৱাৰ্ডবোৰ দিয়া হয় সো আমাৰ যেটো ভিলেজ ৰকষ্টাৰ অসমৰ পৰা ৰিলিজ হৈছিল এই মুভিখন কোনটো ক্যাটেগৰীত অস্কাৰ পাইছিল 2009 ত সো এইটো পাইছিল অপচন 8 ফৰেন ল্যাঙ্গুৱেজ ফিল্ম ক্যাটেগৰী কোৰ বেংকিং সলিউশন এই টাৰ্মটো মনত ৰাখিলে হ'ব এটো হল কিছু বছৰ পুৰণি টাৰ্ম কোৰ বেংকিং মানে হৈছে আমি অপশনবোৰ এবাৰ চাই লৈছো ইট ইজ এ নেটৱৰ্কিং অফ বেংকস ব্ৰাঞ্চ which enables customer to operate their accounts from any branches of the bank on its network regardless of where they open their accounts option 2 it is an effort to increase RBI's control over commercial banks through computerization 3 কৈছে it is a detailed procedure by which a bank would use non-performing asset is taken over by any bank এতিয়া এই দুটা যেটো অপচন কৈছে এই দুইটা অপচন কেনেকুৱা হৈছে one kind of you can say non related the RBI এর কোনো কন্ট্রোল ইয়াত নাই ইটো যেহেতু কোর ব্যাংকিং সিস্টেম টু কাস্টমার হইতে রিলেটেড গতিকে RBI এর কোনো কথা নাই and performing asset by another commercial taken over গতিকে টেকেন ওভার করার কোনো কথা নাই যেহেতু কোর ব্যাংকিং সিস্টেমটো প্ৰত্যেক বেংকৰ নিজা এটা বিষয় তাৰ মানে কোৰ বেংকিংটো হৈছে কি আপুনি যিকোনো এখন ব্ৰাঞ্চত একাউন্ট কৰিব পাৰে আৰু আপোনাৰ সেই একাউন্টটো ভাৰতৰ যিকোনো সেই নিৰ্দিষ্ট ব্ৰাঞ্চত সেই বেংকৰ ব্ৰাঞ্চত আপুনি লেনদেন কৰিব পাৰে ৰাইট আগতে এই সিস্টেমটো নাছিল আগতে আপুনি যোনটো ব্ৰাঞ্চত একাউন্ট খুলিছে সেই ব্ৰাঞ্চৰ হৈতে আপুনি লেনদেন কৰিব লগা হৈছিল বাট কোৰ বেংকিং সলিউশন অহাৰ পিছৰ পৰা আমি যিকোনো ব্ৰাঞ্চতে আমাৰ কামবোৰ অপাৰেট কৰিব পাৰো ৰাইট গতিকে অপচন এ টো ইয়াত কি হ'ব ইয়াত এখন মাল্টিপল কোৱেশ্চন আছে গতিকে ইয়াত A1 অনলি অপচনটো শুদ্ধ হ'ব
Come to question number 45. Which of the following given global gender gap index ranking to the countries of the world? Global gender gap index. Which of the following gives ইয়াত কেইটামান কি আছে ফোরাম বা কাউন্সিল বা অর্গানাইজেশন দিয়া আছে কোনটো অর্গানাইজেশনে পাবলিশ কৰে হেতু কৈছে ওয়ার্ল্ড ইকোনমিক ফোরাম ইউএন হিউম্যান রাইট কাউন্সিল ইউএন ওমেন ওয়ার্ল্ড হেলথ অর্গানাইজেশন তো যেটো গ্লোবাল জেন্ডার গ্যাপ ইন্ডেক্স এটু উলিয়ায় ওয়ার্ল্ড ইকোনমিক ফোরামে রাইট হ্যাভ এ লুক এট দিস এটু দেখিছে সরি দেই ওয়ার্ল্ড ইকোনমিক ফোরাম come to this এইটো দেখিছে ন এইটো 2022 চনৰ যেটো গ্লোবাল জেন্ডাৰ গ্যাপ ইন্ডেক্স এ 2022 চনত যেটো আমাৰ সিনাৰি এটো দেখিব পাইছে এন্ড কাম টু দিস 2023 সো ফার্স্ট র্যাঙ্ক কোনে কৰিছে ফার্স্ট র্যাঙ্ক কৰিছে আইসল্যান্ড সেকেন্ড নরওয়ে and we have attained 27th rank 127th right and the score is 0.643 right rank sense +8 মানে previous তকে আমি অকমান আগবাঢ়ি আহিছো but we are lagging behind below Bangladesh Bhutan China Bangladesh and Bhutan whose GDP is mostly poor for in comparison with India ebilak Nepal Sri Lanka epical lekot kyo amar ki hoy ase gender gap to beshi hoy ase so government e bahut initiative or dara ebilak overcome kora hobo come to the next question yet ki koise 46 which of the following statement is a correct regarding smart India hackathon 2017 right smart city বা স্মার্ট ইন্ডিয়ার হ্যাকাথনৰ অপশনসমূহ আমি চাই লম ইয়াত কি কৈছে স্টেটমেন্টবোৰ ইট ইজ centrally sponsored scheme for development every city in our country into smart cities in a decade yes but it is not about in a decade the option 2 কৈছে it is an initiative to identify new is digital technology innovation for solving the many problems faced by our countries. It may be, and come to the option 3, it is a program aimed at making all the financial transaction in our country completely digital in a decade. It is also not related with this monetary transaction kotha yat koa hua nai smart city yat digitization kotha koa hoise jodio yat decade boli koise but it is not about decade so I can see here the option 2 it is an initiative to identify new digital technology it is the important point new digital technology right to option 2 to mor শুদ্ধ যেন লাগি আছে ইয়াত গটিকে ইয়াত যদি option বু দেখো option b শুদ্ধ উত্তৰ হ'ব right then come to question number 47 with reference to India freedom struggle consider the following event mutiny in Royal Indian Navy Quit India movement launched second round conference table conference right to ki koise je sequence koribo dise what is the correct chronological sequence agor pora hekholoi ba hekhor pora agoloi in such a manner ama chronological order koribo koise come to the point এখন স্লাইড লগে লক্ষ্য কৰক ফার্স্ট রাউন্ড টেবল কনফারেন্স took place in the year 1931 Quit India movement launched 1942 and mutiny in Royal Indian Navy 1946 so first we have round table conference second Quit India and the next mutiny Royal so here the option will be round table Quit India mutiny 3-2-1 option C is correct next come to 48 Nameri National Park is located in which district of Assam very easy direct question slide khonole লক্ষ্য কৰক Nameri answer Nameri National Park is a national park in the foothill of the eastern Himalayas in the Sonitpur district of Assam India about 35 km from Tezpur so Sonitpur district বুলি কৈছে এইখন ছবিলৈ লক্ষ্য কৰিব এইটো Nameri দেখিব পাইছে এইটো একেবাৰে অসমৰ উত্তৰ অংশত আছে
এণ্ড সেইকাৰণে কোৱা হৈছে যে ফুটিল হব হিমালয় ফুট মানে ভৰি হিমালয়ৰ ভৰি অঞ্চল গতিকে ওপৰ অংশ নামেৰি আছে শোণিতপুৰ জিলাত এইদৰে আমাৰ অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে 7খন আছে এণ্ড মষ্ট প্ৰবলি অসম 3 নম্বৰ স্থানত আহে ফাৰ্ষ্ট মহাৰাষ্ট্ৰ মষ্ট প্ৰবলি either মহাৰাষ্ট্ৰ or মধ্যপ্ৰদেশ ৰাইট চ' অসমত 7খন আছে তাৰে 6 নম্বৰখন হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক এণ্ড 7th ইজ দিহিং পাটকাই নেশ্যনেল পাৰ্ক চ' ইয়াত দেখিব পাইছে চ' কাম টু আৱাৰ কুৱেশ্যন ইয়াত আমাক কোৱা হৈছিলে যে শোণিতপুৰ জিলা অপশ্যন C2 ইয়াত শুদ্ধ উত্তৰ হৈ যাব 49 in which year Omar Apnar Desh was officially adopted as Assam state anthem or state song এটো কিমান চনত হৈছিল 1927 চনত অপশ্যন এ শুদ্ধ উত্তৰ 50 question নং 50 The Kamrup king who took part of মহাভাৰতৰ যুদ্ধত কামৰূপৰ কোন ৰজাজনে যোগদান কৰিছিল নৰকাসুৰ ভগদত্ত এইটো সকলোৱে জানো ভগদত্ত অপশ্যন বিটো শুদ্ধ উত্তৰ ভাস্কৰ বৰ্মন এইবিলাক নহয় and come to the question of 51 Gohai Kamal Ali was constructed in the reign of Gohai Kamal Ali যিটো কোচ ৰজাসকলৰ এটা ইনিচিয়েটিভ আছিল আৰু এইটো কাৰ শাসনকালত হৈছে এইটো নৰনাৰায়ণ শাসনকালত হৈছিল অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব come to question of 52 in a commodity is proved free to the public by government of India then the কৈছে কি if a commodity is proved free to the public by the government যেতিয়া গভৰ্ণমেণ্টে যিকোনো এটা বস্তু পাব্লিকলৈকে ফ্ৰীলি ভাইবল কৰে এভেইলেবল কৰে বা ভাইবল মিন্স এভেইলেবল কৰে so option the opportunity cost is 0 the opportunity cost is ignored the opportunity cost is transferred from the consumer to the product or to the tax paying public and the opportunity cost is transferred from the consumer to the product to the government of the product to the government so ইয়াত আমি এটা শব্দ পাইছো যেটো কোৱা হৈছে opportunity cost আমি এটো জানিব লাগিব যে opportunity cost কি so opportunity cost refers to what you have give up or given up to buy what you want in terms of other goods and services কিবা এটা বস্তু পাবৰ কাৰণে কিবা এটা আমি যেতিয়া এৰিব লাগে and তাৰ মাজৰ যেটো ডিফাৰেন্ট অফ কষ্ট হেতু অপৰচুনিটি কষ্ট বুলি ধৰা হয় বা বুজা যায় এটা অপৰচুনিটি কষ্ট ইকোনমিক্স ষ্টুডেন্টে ভালকে বুজি পাব ইয়াত এক্সাম্পল দিয়া হৈছে যেনে ইনভেষ্টৰছ ডাইলেমা ওয়ার্ক লেজাৰ ইনভেষ্টমেন্টছ ওয়ার্ক লেজাৰ কথাটো কৈছো কেনেকুৱা সাপোজ আমি কাম কৰিছো আমাক ৰেষ্ট লাগিব আৰু এই যেটো গেপ কাম আৰু আমাৰ কাম আৰু হোৱা আৰু নোহোৱাৰ মাজৰ যেটো গেপ মেন লেজাৰ টাইম ইট বিকামছ অপৰচুনিটি কষ্ট সময়খিনি আমি দিছো গুটেইখিনি সময় ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈকে বা 4 বজালৈকে সময় আৰু ইয়াৰ মাজত যিখিনি আমাৰ লেজাৰ টাইম আছে এইখিনি আমি ইনক্লুড কৰি লেবাৰজনক পে কৰিছো সো এই যেটো লেজাৰ টাইম এইখিনি অপৰচুনিটি কষ্ট বিয়াৰ কৰিব লগা হৈছে কোম্পানীয়ে সো আমাৰ ইয়াত শুদ্ধ উত্তৰ যেটো হেতু আমি চাই লম ইয়াত হৈছে যে commodity free to public by government then what happen the opportunity cost is transferred from consumer to the product consumer of the product to the tax paying public right কি হ'ব tax paying public লৈকে কি হ'ব ট্ৰান্সফাৰ হ'ব right opportunity cost ভালকৈ বুজি পাইছে বুজি পোৱা নাই যদি কমেন্ট কৰিব ইকোনমিক্সৰ হয় অকমান টেকনিক্যাল হ'বই মই পিছলৈ আকৌ এক্সপ্লেইন কৰি দিম Come to the question on 53. Consider the following statement. The Food Safety and Standard Act 2006 replaced the Prevention of Food Adulteration Act 1954. এতিয়া এই যেটো ফুড সেফটি এক্ট স্ট্যান্ডার্ড এক্ট আছে এটো রিপ্লেস হৈছিল 1954 এর এক্টখন গতিকে এটো শুদ্ধ উত্তৰ হয় ইয়াৰ অপচনটো শুদ্ধ হয় Next question, point 2 সুধিছে the Food Safety and Standard Authority of India is under the charge of Director General of
health service in the Director General of Health Service. Etu Health Service Minister of Union Health and Family Welfare নপৰে ফাঁচাইটো so option A to ইয়াত শুদ্ধ উত্তৰ হ'ব next come to question number 54 consider the following phenomena light is affected by gravity the universe is constantly expanding matter work wraps its surrounding space time to science and technology question hoy yat koise which of the following above is are the prediction of the Albert Einstein's general theory of relativity so general theory of relativity ki koy ami hitu he janibo lagibo come to this explanation so Albertor jitu theory ti amak etu kothake koy jitu light and gravity এই দুইটা vice versa মানে এটাৰ দ্বাৰা আনটো affected হয় light is affected by gravity right the universe is constantly expanding it is also right according to this theory and the matter waves surrounding space time so matter bilak ki kore surrounding space time wrap kore so this also right according to this Albert Einstein's theory of relativity so আমি কি দেখিব পাইছো যে রিলেটিভিটি থিওরিৰ গুটেই কেইটা মানে তিনিটা পয়েন্টে ইয়াত এক্সিস্ট কৰে গতিকে অপশন ডি টু ইয়াত শুদ্ধ উত্তৰ হ'ব next again science and tech or question 55 in which of the following areas can GPS technology be used right very easy কি কৈছে GPS আমি ক'ত ব্যৱহাৰ কৰিম মোবাইল ফোন অপাৰেশন বেংকিং অপাৰেশন কন্ট্রোলিং the power grid even এনেকুৱা কোনো বস্তুৱে নাই য'ত GPS নোহোৱাকে আমি GPS ইউজ কৰিব নোৱাৰো so ইয়াত তিনিটা অপচন আছে তিনিটা অপচনতে আমি কি কৰিব পাৰো GPS technology we can used so I think option D will be the correct answer all of the above 1 2 and 3 come to question 56 who among the following was associated with the introduction of right-wary system in India during the British rule right right-wary system to British rule কোনে গভৰ্ণ কৰিছিল আমি তিনিটা জানিলম লৰ্ড কৰ্ণৱালিছ আলেকজেণ্ডাৰ ৰিড এণ্ড থমাস মৰ্নো এই তিনিটাত কোনে কোনটোৰ বিষয়ৰ সৈতে জড়িত আছিল have a look Alexander Reed and Thomas Murno were associated with the introduction of right-wary settlement in India during the British rule the right-wary system was introduced by Thomas Murno in 1820 it was based on the administered by Captain Alexander Reed so ইয়াত আমি কি দেখিছো এটো স্লাইডত যে কনসেপ্টটো কাৰ আছিল আলেকজেণ্ডাৰ ৰিডৰ and both Alexander Reed and Thomas Murno were associated with this right-wary system so come to our question so we have here Alexander Reed and Thomas Murno option 2 and 3 both will related to this right-wary system so option 2 and 3 yet C will be the correct and Lord Cornwallis কোন আছিল the first governor general of Bengal right teo etu right-wary settlement hoite it's not related and again science and tech or question which of the following statement is correct proper design and effective implementation of UNREDD plus program can significantly contribute to protect biodiversity protection of biodiversity resilience of forest ecosystem and poverty reduction so it is even jodio etu science and tech or question am easily to answer koribo para kon buddhi ব্যবহার করিলে UNRED plus কি করে চারটা অপশন মই ইয়া দিছো reducing emission from deforestation and forest degradation right REDD আমি পাই গলো the full form to today reducing emissions from deforestation and forest degradation right and conservation of forest carbon stock sustainable management of forest and enhancement of forest carbon stocks and reducing poverty these all contribute to this UN RED plus so come to our question here UN RED plus program আমি এটো পালো biodiversity protection resilience forest ecosystem and poverty reduction both তিনিটা অপচন আমি পালো গতিকে অপচন ডি টু ইয়াত শুদ্ধ উত্তৰ দেখিব পাই আছো অপচন ডি টু শুদ্ধ উত্তৰ হ'ব কাম টু question 58 which of the following statement is correct viruses can
ইনফেক্ট ভাইরাসে কি ধৰণে ইনফেক্ট কৰিব পাৰে ব্যাকটেৰিয়া ফাঙ্গি প্লান্টস তো ভাইরাসে গুটেইকেইটাকে কি কৰিব পাৰে ইনফেক্ট কৰিব পাৰে অপশন ডি উইল বি দ্য কাৰেক্ট এনসাৰ যদি অকণমান কিবা কুৱেশ্যনৰ গণ্ডগোল থাকে আপোনালোকে কাইণ্ডলি কমেণ্ট বক্সত জনাব অনিচ্ছাকৃতভাৱে ক'ৰবাত কিবা ভুল ৰৈ যাব পাৰে কাইণ্ডলি কমেণ্ট কৰি জনাই দিব Come to the question of 59. The first Assamese periodical was first published by American Baptist missionaries in the year. Important question হয় direct question হয় যদিও important হয় science and technology জড়িত So come to this brief. ইয়াৰ শুদ্ধ উত্তৰটো ইয়াত দেখিব পাইছে 1846 his works Baptist missionary কথা কৈছে commercial notice of Assamese language was published by American Baptist Missionary Mission Press in 1848. In 1846, with his colleague Oliver Katar, he published Orunodoy, the first Assamese periodical, right? So we have here 1846, right? Will be the correct answer. Periodical, first periodical published. Next question 60. Which British assistant commissioner was killed during the Fulaguri ধাৱাৰ সময়ত মোৰ বেয়াকে পিটা হৈছিল কাক জানেনে এলটি সিংগাৰক ইয়াক বৰ বেয়াকে পিটা হৈছিল আৰু খুব ভাল কাম হৈছিল এইটো অপশন সি উইল বি দ্য কাৰেক্ট এনসাৰ Again question 61. Ham Saraswati and Horibor Bipro enjoyed the patronage of কাৰ patronage enjoyed কৰিছিল ৰঘু ৰায় পুৰন্দৰ সিংহ and Bhaskar Burman and Durlabh Narayan and they were given patronage by Durlabh Narayana option D again come to question 62 Atal Innovation Mission is set up under Department of Science and Tech Ministry of Labor and Employment NITE Ministry of Skill Development and Entrepreneurship so Atal Innovation jitu mission is a mission would work so এইটো আমি বৰ ইজিলি এনসাৰ ফাইন কৰিব পাৰো Department of Science and Technology it's an স্বতন্ত্ৰ এটা ডিপাৰ্টমেণ্ট Ministry of Labor Permanent Department Skill Development Entrepreneur এতিয়া এই অটল ইনোভেশন মিশনটো হৈছে এটা ফ্লেগশিপ প্ৰগ্ৰাম বাই নীতি আয়োগ right option C next come to the question on 63 recently India signed a deal known as action plan for prioritization and implementation of cooperation areas in the nuclear field with which of the following countries right it's an important related to international news or affairs so the correct answer will be Russia India signed a deal known as action plan for prioritization and prioritization eto spelling kori lobo prioritization and implementation of cooperation areas in the nuclear field with Russia right মই বানান কৰাত মস্তক আছে গতিকে আপোনালোকে কাইন্ডলি এটো বানান কৰি লব স্পেল কৰি লব right come to the next question we have now question on 64 with reference to the Indian national movement consider the following pairs we have here person and position held so we have Sir Tej Bahadur Sapro KC Neuk and PC Joshi so here positioners given so we should know the position they are had so let us brief here yat ki koa hoise Sir Tej Bahadur Sapro ki asile president কাৰ asile all India liberal federation right next KC Neuk member of the constitutional assembly PC Joshi general secretary Communist Party of India so have a look at our question PC Joshi president at a Communist Party it's okay Neuk member of the constitutional assembly KC Neugi ki asile KC Neugi member of constitutional assembly asile so it's also correct and it's also correct so all of the above are correct we can see so option D will be the correct answer next 65 consider the following pairs we have here famous place and some rivers so Pandharpur is a place
Tiruchirappalli is a place in Hampi. And here you can see rivers, some Chandrabhaga, Kaveri and Malaprabha. And these rivers are related with some places. So we have to look at this. Now come to this. So you can see here the slide. Consider following page. Famous place Chandrabhaga, right? So you can see this. Which of the following is given correctly? Means here Chandrabhaga, যার নাম ভীমা রিভার বুলিয়ে কোৱা হয় চন্দ্ৰভাগাক, flows through the Pandharpur, right? Pandharpur মাজেৰে flows কৰে. And Tiruchirappalli, এইবিলাক South India language, Tiruchirappalli situated on the banks of the river Kaveri, right? এইটো দেখিছে কাবেৰী নদী, কাবেৰী নদীৰ কিনাৰত থকা বুলি কৈছে এয়া. So it is also correct. And it is the fourth largest city in Tamil Nadu. Hampi is the 14th century capital of one of the greatest empire in medieval India called Vijayanagar Empire. Lies the state of Karnataka protected by the Tempetus River Tungabhadra. So our question and answer will be, according to question, our answer will be Purandar, Chandrabhaga, Pandharpur, Tiruchirappalli, Kaveri, both are related. And Hampi to কি হয় জানে না, হাম্পিটো এটা ঐতিহাসিক প্লেচ হয়, ইউ কেন সে. এণ্ড ঐতিহাসিক এইটো কাৰণে হয়, ইভেন ইউ কেন সে মহাভাৰতৰ সময়ত হাম্পি, যিটোক বৰ্তমান হাম্পি বুলি কোৱা হয় যিখিনি এৰিয়া কৰ্ণাটকৰ, এই হাম্পিক মহাভাৰতৰ সময়ত কিষ্কিন্ধা বুলি কোৱা হৈছিলে. কিষ্কিন্ধা, এই কিষ্কিন্ধা শব্দটো ক'ত পাব? ৰামায়ণত পাব, হিন্দু ধৰ্মগ্ৰন্থ. গতিকে ৰামায়ণৰ কিষ্কিন্ধা প্লেচখিনিকে আজিৰ সময়ত হাম্পি বুলি কোৱা হয়. এইটো ৱৰ্ল্ড হেৰিটেজ চাইটৰো আহে, ৰাইট? গতিকে অপশ্যন 2 and 3 here B will be the correct answer. Come to the question on 66. What are the consequences of a country's becoming the member of the nuclear supplier group? It's an important science and tech. It will have access to the latest and most efficient nuclear technologies. It automatically becomes a member of the treaty or the non-proliferation of nuclear weapon. So which statement will be the correct? Have a look at this. The correct answer is 1. The nuclear supplier group, NSG, is a multilateral export control regime and a group of nuclear supplier countries that seek to prevent nuclear proliferation by controlling the export material, equipment and technology that can be used to manufacture nuclear weapon, right? মই ইয়াত গোটেইখন হেৰিটো দি দিছো, আপোনালোকে ভালদৰে চাই ল'ব. And again option A to আমি ইয়াত শুদ্ধ পালো. Again come to question 67. Who among the following cities which lies on the longitude closest to that of Delhi? এইটো আমাক গ্ৰাফ নোহোৱাকৈ আমি ইজি নহয়. So come to this. ইকুইভেলেণ্ট কৈছে দিল্লীৰ পৰা লংগিটিউড মানে উত্তৰ পূবৰ পৰা পশ্চিমলৈ বা ওপৰৰ পৰা তললৈ যিবোৰ ৰেখা আমাৰ কল্পনা কৰা হয়, ইমাজিনাৰী লাইন, সেইবিলাক লংগিটিউড বুলি কোৱা হয়. এণ্ড পূব বা পশ্চিমাকৈ থকাবোৰক কি কয়? লেটিটিউড বুলি কোৱা হয়. চ' দিল্লীৰ পৰা ষ্ট্ৰেইট যদি টানি দিওঁ আমি কি পাওঁ? বেংগলোৰ পাওঁ, ৰাইট? হিয়াৰ উই হেভ অলছ' ভোপাল এণ্ড বেংগলোৰ. চ' আমি অপশ্যন কি আছে চাব লাগিব. বেংগলোৰ আছে, ভোপাল নাই. চ' অপশ্যন A will be correct answer. Next come to question 68. If the President of India exercises his power as provided under Article 365 of the Indian Constitution in respect of a particular state, then the assembly of the state automatically dissolve the power of the legislature of the state shall exercisable by or under the authority of the parliament. Article 19 is suspended in that state and the president can make laws relating to that state, right? Come to this explanation. Article 19 is
That is, power of the legislature of the state shall be exercised by or under the authority of the parliament. President rule article 356. President rule is imposed in a state if the state government cannot carry it out in accordance with the provision of the constitution. Right? So আমাক ইয়াত অপশন কেইটা কি কি আছে? Assembly, state assembly automatically dissolve নহয়, suspect নহয়, and president make legally. গতিকে অপশন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব। লক্ষ্য কৰিব পাইছে ন, বুজি পাইছে? অকমান নিজে এনসাৰটো অলপ বুজি ল'ব চেষ্টা কৰিব, মই কৈছোঁ যদিও তেনেকে অকমান নিজে ট্ৰাই কৰি ল'ব এইটো প্ৰশ্ন। Come to the question on 69. A modern feral horse population, the wild horse বুলি কোৱা হয়, is found in, right? It's an important. So এইটো দেখিছে, a modern wild horse population, জংলী ঘোঁৰা বুলি কোৱা হয় অসমীয়া ভাষাত, is found in Dibru-Soikhwa National Park and Biosphere Reserve in Assam, in Northeast India, and is a herd of about 79 horses descended from animal that escaped army camps during World War II. Right? So Dibru-Soikhwa. Option D. Next 70. In 2005, the initiative of the King of Bhutan became the first country in the world to make the priority of GNH instead of GDP to measure the prosperity and well-being of a nation. What is meant by GNH? So জেনেৰেলি আমি কি কৰোঁ, GDP মেজাৰ কৰোঁ বা GDPক আমি এটা ইণ্ডিকেটৰ হিচাপে লওঁ এখন কাণ্ট্ৰিৰ যিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে, যিটো প্ৰস্পাৰিটি মেজাৰ কৰিবৰ কাৰণে, ৱেলবিং মেজাৰ কৰিবৰ কাৰণে যিটো ইণ্ডিকেটৰ, সেইটো আমি GDP হিচাপে লওঁ। বাট ইন কেছ অফ ভূটানে কি কৰিলে, GNH এটা ইণ্ডিকেটৰ ল'লে, আৰু GNHৰ ফুল ফৰ্মটো সুধিছে যে কি হয়। So it is gross national happiness, right? এইটোৱে মেজাৰ কৰিব well-being. Again 71. Donor ministry was set up in the year. So it is also a direct question. So you can see donor ministry was set up in the year Northeast Council was constituted as a statutory advisory body under NEC Act 1971, right? And came into begin on the 7th November 1972 at Shillong. So 1972 অপশনত যেহেতু নাই, আমি 1971টোকে শুদ্ধ বুলি ধৰি ল'ব লাগিব। 1971 অপশন এ। The forest area percentage of total geographical area is maximum at, so it's important, নাগালেণ্ড, আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ। এতিয়া প্ৰশ্নটোত উত্তৰ, এইটো প্ৰশ্নত উত্তৰ বেছিভাগৰে কনফিউজ কৰিব, কাৰণ আমি ইয়াত অপশ্যনটো অৰুণাচল প্ৰদেশহে দিম, কাৰণ অৰুণাচল প্ৰদেশখন বহু ডাঙৰ, এইফালে মানুহ কম, গতিকে আমি অৰুণাচল প্ৰদেশক মেক্সিমাম জিঅ'গ্ৰাফিকেল এৰিয়া ফৰেষ্ট কভাৰ হিচাপত ধৰি ল'ম, বাট ইটছ ৰং, ৰাইট? চবতকৈ বেছি ক'ত আছে? আটাইতকৈ বেছি আছে মিজোৰামত, বাট মিজোৰামটো আমাৰ অপশ্যনত নাই, গতিকে আমি এই গোটেইখিনি জানিব লাগিব কোনখন ষ্টেটত কিমান ফৰেষ্ট কভাৰ আছে, তেতিয়াহে আমাৰ প্ৰশ্নটি সঠিক হ'ব। চ' ইয়াত দেখিব, কনচিডাৰিং দ্য পপুলেশ্যন of proportion of geographical area under forest cover, Mizoram has the maximum percentage, which is 88.63%. মনত ৰাখিব 88.63%, followed by Nagaland 82.75%, Arunachal Pradesh 80.93%, and Andaman Nicobar Island 80%. Right? So forest cover অসমত কিন্তু বহুত কম দেই, ফৰেষ্ট কভাৰ বহুতেই বেছি কম, কাৰণ অসমত পপুলেশ্যন বেছি, যদিও অসমত গছ গছনি আমি জেনেৰেলি দেখোঁ, বাট ফৰেষ্ট কভাৰ ইজ ভেৰি লেছ ইন আছাম, বহুতেই কম এইটো পাৰ্চেণ্টেজত যদি আহে, বিল' 50 আই কেন চে। চ'
এটো বহুত আমাৰ ইম্পৰ্টেন্ট কুৱেশ্যন হয় যিকোনো পৰীক্ষাত এই প্ৰশ্নটোৱে মেটাৰ কৰে so maximum weightage আছে 88.6 মিজোৰাম and second is Nagaland 82.75 right again come to the next question 73 which one of the following is a source of revenue of the local self government এ পঞ্চায়তে কৈছে যে কৰ পৰা এইবিলাক হেৰি কৰে টেক্স কালেক্ট কৰে সো ইনকাম টেক্স এক্সাইজ ডিউটি কাস্টম ডিউটি এই দুটাটো পঞ্চায়তৰ কামেই নহয় চেন্ট্ৰেল ৰেসপেক্ট এন্ড দ্য ইনকাম টেক্স ইজ অলসো সো এটা বাছি ৰয় এটো হৈছে অক্ট্ৰয় ডিউটিটো কি হয় এবাৰ চাই লব অক্ট্ৰয় ডিউটি ইজ দ্য টেক্স levied by local or state government to local government পাইছে no on certain categories of goods as they enter the area right so this is the important so here option B will be the correct come to 74 economic justice has been incorporated in the constitution of India under It is justice, আহে যিবিলাক justice related, this all are comes under direct principle of state policy, right? DPSP, যাক কোৱা হয়. Come to the question of 75. The language of discourse of Gautam Buddha was. এইটো কি কৈছে গৌতম বুদ্ধই হি কৰাটো ল্যাঙ্গুৱেজটো right? এইটো Pali language. The language discourse of Gautam Buddha was Pali. Right, Pali language. 76 the currency of Indonesia's currency to rupiah বুলি কয় option D to শুদ্ধ উত্তৰ 77 which of the following is exception joule agar watt hour and option D আছে নে horse power so এটো জানে এটো ইকোনমিক্স এটো সায়েন্সৰ মানুহ বুলি নহয় সকলোৱে জানে জুল হৈছে শক্তিৰ একক এটো দেখ চাওক বসন অন্য জুল কিলোৱাট এন আৱাৰ ইগাৰ আর ডিফারেন্ট ইউনিট অফ এনার্জি এগিটা এনার্জির ইউনিট শক্তির একক হয় বাট ওয়াট ইজ ইউনিট অফ পাওয়ার রাইট ইউনিট অফ পাওয়ার ওয়াট টু পাওয়ারর হেৰি হয় ওয়াট আৱাৰ টু পাওয়ার মানে পাওয়ার যেটো কনজিউম কৰে আমাৰ ইলেক্ট্ৰিসিটি মিটাৰত যেটো কারেন্ট যেটো কনজিউম হৈ উঠি থাকে হেতু ওয়াট বুলি কোৱা হয় ওয়াট পাৰ আৱাৰ যেটো বিল আমাৰ আহে right next 78 the rear view mirror used in a motor vehicle is etu very simple science or class 9 10 or question ebilak so etu likhya korok ইছে এইটো ধৰণৰ থাকে ন আমাৰ এই ধৰণৰ মিৰৰটো কি বুলি কোৱা হয় কনকেভ মিৰৰ আৰু এই কনকেভ মিৰৰে আমাৰ কি কৰে অবজেক্টটো ৰিফ্লেক্ট কৰে এইদৰে বাট আমাৰ প্ৰশ্নটোত কি কৈছে ৰিয়াৰ ভিউ মিৰৰ ইউজড ইন ভেহিকল কনভেক্স কনকেভ কনভেক্স প্লেন নান অফ দিস সো কনভেক্স মিৰৰ আর ইউজড ইন ৰিয়াৰ ভিউৰ কাৰণে আমাৰ কনভেক্স সদায় ব্যৱহাৰ কৰে এটো ফ্ৰন্ট ৰিয়াৰ মিন্স ফ্ৰন্টত ৰাইট এই ফ্ৰন্টৰ মানে ব্যাক সাইডৰ বস্তু চোৱাৰ কাৰণে ফ্ৰন্টৰ যেটো মিৰৰ ইউজ কৰা হয় এটো কনভেক্স মিৰৰ ইউজ কৰা হয় বাট কনকেভ তো কোড কৰা হয় ইটস এ ফ্ৰন্ট এৰিয়া যেটো মিৰৰ ইউজ কৰা হয় দিস মিৰৰ ইটস এ কনকেভ মিৰৰ ইউ ক্যান সি লাইটৰ সম্মুখত যেটো দি থোৱা হয় যেটো ফোকাসটো এক্সটেন্ড কৰি দিয়ে so convex again 79 from Sahitya the former name of Assam Sahitya Sabha it is Ahom Sahitya Honmiloni option C 80 which planet takes more time to complete one rotation on its axis than to complete one rotation around the sun সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰিবলৈ যিমান সময় লয় তাতকৈ বেছি সময় লয় নিজৰ কক্ষ পথত এই ঘূৰিবলৈ সো হুইচ ওয়ান ইজ দিস ইটস ভেনাস তো কি হয় বহুত ডাঙৰ হোৱাৰ ফলস্বৰূপ ই সূৰ্যক প্ৰদক্ষিণ পথকে মাৰে কিন্তু ই নিজৰ কক্ষত মাৰিব নোৱাৰি হেভি হয় বহুত ৰাইট সো মাৰ্কিউৰি কিমান দিন লাগে 59 days ভিনাছক
243 days, আৰ্থক 24 ঘণ্টা প্ৰায়, মাৰ্চক 24 ঘণ্টা প্ৰায়। সেইকাৰণে আমি মাৰ্চলৈকে মাথা মাৰি থাকোঁ ন মংগলক যাবৰ কাৰণে। জুপিটাৰ 9 hours, চেটাৰ্ণ 10 hours। চ' দেখিছে এনেদৰে সময়বোৰ আমাৰ লাগে। So come to 81. Which one of the following was earliest stringed musical instrument of India? বহুত পুৰণি মিউজিকেল ইনষ্ট্ৰুমেণ্টটোৰ নাম ক'ব কৈছে। It's a vena, right? Oldest musical instrument, vena. 82. The noxious smell near a pulp and paper mill is due to. এইটো জেনেৰেলি কাৰ্বন ডাই অক্সাইডৰ এটা হেৰি হয়, স্মেল প্ৰপাৰ্টিজ হয়। এইটো দেখিছে এনেকুৱা ধৰণৰ বণ্ডিংবোৰ ক্ৰিয়েট হৈ থাকে। এইটো যিসকল ষ্টুডেণ্ট কেমেষ্ট্ৰিত হয় তেওঁলোকে ইজিলি বুজি পাব। চ' ডিউ টু কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইডৰ ফলস্বৰূপ কি হয়, এক্সট্ৰিমলি ল' এয়াৰ কণ্ডিশ্যন, এইটো কাৰণেই কি পোৱা যায়, অবনক্সিয়াছ মিলটো পোৱা যায়। 83. Building Kolyan Mandapos was notable feature in the temple construction in the kingdom বাপৰে বাপ বৰ টান পাইছো ন, কিংডম কেতিয়াবা হৈ যায় স্লিপ। চ' কিংডম, এইটো দেখিছে পিকচাৰটো চাওক, এইটো পিকচাৰ চাই নিশ্চয় বুজি পাইছে। ইটছ এন হাম্পি, ৱৰ্ল্ড হেৰিটেজ চাইট হাম্পি, যাৰ এটা সময়ত নাম আছিল বিজয়নগৰ এম্পায়াৰ, আৰু বিজয়নগৰ এম্পায়াৰৰ আগত আছিল কি আছিল, কিষ্কিন্ধা ৰাজ্য, বালি ৰাজ্য আছিল মহাভাৰতৰ সময়ত, ৰামায়ণৰ সময়ত। চ' হিয়াৰ উই হেভ চালুক্যস and option D is Vijayanagar's. 84. We have here movement or organization and leader. All India Anti-Touchability League, All India Kisan Sabha, Self-Respect Movement and leader are here. So, come to this explanation. All India Anti-Corruption, Anti-Untouchability, Mahatma Gandhi, Kisan Sabha, Swami Sahajanand Saraswati, and Self-Respect Movement, Ramaswamy Naigar. So, come to the question, self-respect Ramaswamy Naigar, etu thiki likhisu, untouchability Mahatma Gandhi, so it will also correct. So option 3 টা আমি শুদ্ধ দেখিব পাইছো, D will be the correct. The total length of international border of Assam with Bangladesh, অসমতে বাংলাদেশৰ যিটো এৰিয়া সেইটো হৈছে, বাংলাদেশ বৰ্ডাৰ আসাম কৈছে নে ইণ্ডিয়া কৈছে, আসাম। চ' আসাম ইয়াত কোৱা হৈছে, ইণ্ডিয়া মিনছ আসামৰ কথাই কোৱা হৈছে। ইটছ এবাউট, ৰাইট, অসমৰ সৈতে কিমান কৰিছে, 262, 262 ইন আসাম, 856 ইন ত্ৰিপুৰা, 318 in Mizoram, 443 in Meghalaya, and 2217 in West Bengal, the highest percentage. So we have only 262 kilometer with Assam. So here you can see 262.03 kilometer, right? তো এইবিলাক আপোনালোকে গুগলত সাৰ্চ কৰি থাকিব, কি হয় মনত ৰৈ যায় ইজিলি। পপুলেশ্যন, এৰিয়া, বৰ্ডাৰ, ৰিভাৰ, এইবিলাক গুগলত যেতিয়া এনেই মাৰি থাকিব ৰেণ্ডমলি মনত ৰৈ যায় কথাবোৰ। চ' তেনেকৈও প্ৰেক্টিছ কৰিব পাৰে। কাম টু দ্য কুৱেশ্যন 86, নেশ্যনেল ৰুৰেল হেল্থ মিছন কিমান চনত কৰিছে। চ' কাম টু দিছ এক্সপ্লেনেশ্যন। was launched by Honorable Prime Minister on 2006 2005 to provide accessible, affordable, quality, এইটো গুৰুত্বপূৰ্ণ কথা। aim was accessible, affordable and quality health care in rural population, right? এইখিনিও কেতিয়াবা প্ৰশ্ন হ'ব পাৰে।
So 2005 will be the option D will be the correct. Who recommended the for the establishment of first 3 university in India in Calcutta, Bombay, Madras? Etu kuntu commission e goisile? Lee commission no, Charter Act no, Hunter commission to kame nai. So etu কৈছিলে চার্লস উডস ডেসপাচত কোৱা হৈছিলে তিনিখন ইউনিভাৰ্চিটিৰ কথা। সো ইয়াত দেখিছে তিনিখন ইউনিভাৰ্চিটি কলকাতা, বম্বে, মাদ্ৰাছ, ৰাইট? এই তিনিখন ইউনিভাৰ্চিটিৰ কথাই মেনশন কৰা হৈছিল। Again 88, do or die was the slogan of Mahatma Gandhi gave during the কেতিয়া দিয়া হৈছিল? do or die শেষৰ মুভমেণ্টত, means quit India movement. Option A will be correct. Bird flu is caused by the virus. Bird flu কোনটো ভাইৰাছৰ হৈতে? এইটো do or die দেখিব পাইছে, এইটো নিউজ পেপাৰ দি ওলাইছিলে। এইটো সেই সময়ৰ পিকচাৰ এটা, ৰাইট? do or die এইটো মহাত্মা গান্ধী এইটো হাত চাত ভাঙি থৈছিলে ন ইংৰাজবোৰে এনেদৰে। সো বাৰ্ড ফ্লুটো হৈছে কি দেখিছে NH5N1 called avian influenza virus, avian influenza virus NH5N1 option 8 পাইছো আমি এইটো, right? 9 question on 90, consider the following: Chhattisgarh, Madhya Pradesh, Maharashtra and Odisha would reference to the state mentioned above in terms of percentage of forest cover. আমি এর আগৰ এটা প্ৰশ্নত একে ধৰণৰ উত্তৰ হেৰি পাইছিলো, কুৱেশ্যন পাইছিলো য'ত নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কথা আছিলে, ইয়াত ইণ্ডিয়ান ষ্টেটসমূহৰ কথা কোৱা হৈছে। সো আমি কি পাম? মহাৰাষ্ট্ৰখনটো মস্ত populated area hoy, so it's always it's a normal that Maharashtra will contain lower percentage of forest cover, followed by Madhya Pradesh, Odisha and Chhattisgarh. So Chhattisgarh is the highest percentage of forest cover, then Odisha, Madhya Pradesh and then Maharashtra. So here Odisha will be the first, sorry, Odisha, not Odisha, it's Chhattisgarh 1, Chhattisgarhৰ পিছত আমি পাম মধ্য উৰিষ্যা 4, so 1 4, তো বাকিবিলাকৰ মিল নাই, গতিকে আমি অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব। দেন মধ্য প্ৰদেশ এণ্ড দেন অপশ্যন 3 মহাৰাষ্ট্ৰ এণ্ড মধ্য প্ৰদেশ। so what happened? We have Chhattisgarh, এইটোহে কুৱেশ্যনটো 3 হে হ'ব দেই। মধ্য ছত্তীশগড়, 4 উৰিষ্যা, 2 মধ্য প্ৰদেশ এণ্ড 3 মহাৰাষ্ট্ৰ। অপশ্যন এইটোহে শুদ্ধ উত্তৰ হ'ব, 3টো, ৰাইট? 3টো শুদ্ধ উত্তৰ হ'ব। 91 ট্ৰেডিশ্যন এণ্ড ষ্টেট, কি কৈছে এইটো? চাপাচাৰ কুট ফেষ্টিভেল, মিজোৰাম। খংজম পাৰৱা বালাড, মণিপুৰ। থাং দা ডেন্স, এইটো ছিকিম। আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ৱৰ্ডবোৰো কিছুমান গণ্ডগোলী এনেকুৱা ধৰণৰ টাৰ্মছ। এইটো ফৰেষ্ট কভাৰ ছত্তীশগড়, এইটো দেখিছে ন? 41, MP 425, মহাৰাষ্ট্ৰ 16, উৰিষ্যা 32। এইটো এবাৰ চাই ল'ব, এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, ভালদৰে চাই ল'ব। এইটো চাপচাৰ কুট ইজ এ ফেষ্টিভেল অফ মিজোৰাম, চাপচাৰ কুট ফেষ্টিভেল মিজোৰাম, এইটো ঠিকেই আছে। খংজম পৰবা নাকি পৰবা, খংজং পৰবা ইজ ষ্টাইল অফ বালাদ singing of Manipur, it's also ঠিক আছে। and 3 Thongalda dance, and Thongalda dance, it's an art form of Manipur. It is not related to Sikkim, it is also from Manipur. So option 1 and 2 here is correct. So Thongsong kota palo etu 1 and 2, option B correct. 92 which of the following are the indicator used by IFPRI to put the global hunger index report important? Global hunger index report এইকেইটা ডেন্স ফর্ম। so while over nutrition is an important concern, the GHI global hunger index focuses specially on issues relating to undernutrition. In this report, hunger refers to the index based on the 4 component indicator, which is undernourishment, child stunning, child wasting and child mortality, right? So all these
Here we have salt nourishment, salt stunning, and mortality. All this option D will be the option C will be the correct answer. Come to question number 1393. A recent movie titled The Man Who Knew Infinity is based on the biography of কাৰ biography ওপৰত হৈছে হেতু it is Ramanujan. The man who knew infinity is a infinity কোনে কৈছিল infinity আছে বুলি আৱিষ্কাৰ কৰিছিল যে Ramanujan in 2015 British biographical film based on the biography of Indian mathematical Srinivas Ramanujan. The film was based on the book of the same name written in 1991 by Robert Ganizel. Right, so it's is Ramanujan. Option A. 94. Consider the following statement. In India, the Himalayas are spread over 5 states only. It's wrong. Right, 5 states only. India ওপৰৰ গোটেইখন ষ্টেটতে আছে ইভেন নৰ্থ ইষ্টাৰ্ণ ষ্টেট গোটেইখিনি কভাৰ কৰে গতিকে নৰ্থ ইষ্টতেই আমাৰ 6খন মান হৈ যাব 6-7খন হৈ যাব and Western Ghat are spread over 5 states. Western Ghat are spread over 5 states and Pulicat Lake is spread over 2 states only. এইটো 3 নম্বৰটো কৰেক্ট হয় 3 নম্বৰটো কৰেক্ট হয় পুলিকট লেকটো যেটো স্প্ৰেড দুটা ষ্টেটৰ মাজত স্প্ৰেড কৰে ন এটো এবাৰ চাই লওক পুলিকট লেকটো বৰ্ডাৰ অফ অন্ধ্ৰ প্ৰদেশ এণ্ড তামিলনাডু এইটো পুলিকট লেক এইটো বৰ্ডাৰ অন্ধ্ৰ প্ৰদেশ এইফালে অন্ধ্ৰ প্ৰদেশ এইফালে তামিলনাডু বৰ্ডাৰ এইটো চিল্কা লেক সম্পৰ্কে অলপ চাই ল'ব দেই এইটো আহে কেতিয়াবা চাম্বাৰ লেক ৰুলাৰ কল্লু লেক এইকেইটা ইম্পৰ্টেণ্ট লেক হয় একবাৰ চাই ল'ব এই গোটেইকেইটা নেটত মাৰি পেলাই So, তিনিটো শুদ্ধ উত্তৰ অপশ্যন বি 95 which one of the following is geographically closest to the Great Nicobar important Great Nicobarত ইয়াতে কেইটামান দ্বীপ দিয়া আছে যেনেকৈ সুমাত্ৰা দ্বীপ নিউ দ্বীপ জাভা দ্বীপ এণ্ড শ্ৰীলংকা দ্বীপ এটা আইলেণ্ড দিছ অল আৰ আইলেণ্ড চ' আমি জানো শ্ৰীলংকা আইলেণ্ডটো ক'ত হয় ইটছ এবাউট বিল' দ্য সাউথ ইণ্ডিয়ান পাৰ্ট জাভাটো ক'ত হয় জাভাটো হৈছে ইণ্ডোনেছিয়ান আৰ্কিঅ'পেলাগো যোনটো ইণ্ডোনেছিয়াৰ যিকেইটা আৰ্কিঅ'পেলাগো এই গোটেইখিনি লগ হৈ জাভা বুলি কয় সেইখিনি এৰিয়াক এণ্ড ব্ৰুনিউটো সুমাত্ৰা এইটো কোন নম্বৰ গ্ৰেট নিকোবৰৰ ওচৰত কোনটো আছে বুলি কৈছে চ' উই হেভ হিয়াৰ ইউ কেন চি দিছ ব্ৰুনেও this is Java and this is Sumatra and Sumatra is very closely related to this is Indian Ocean and Sumatra Island so it's in India so Indiaৰ ওচৰতে এখন Sumatra আমি দেখিব পাইছো so it is about Sumatra এইখিনি পঢ়ি ল'ব এক্সপ্লেনেশ্যন খিনি ৰাইট এইখিনি খুব গুৰুত্বপূৰ্ণ কথা so answer will be Sumatra 96 consider the following statement the India Africa Summit held in 2015 was the third such summit and two was actually initiated by Jawaharlal Nehru in 1951 so come to this explanation এবাৰ এইটো চাই ল'ব দে এছিয়ানৰটো ৰাইট তো এইটো কুৱেশ্যন কি কৈছে এছিয়া আফ্ৰিকা সামিট তো ইণ্ডিয়া আফ্ৰিকা সামিট জৱাহৰলাল নেহৰুৱে কৰা নাছিল এইটোতো ডিৰেক্টলি আমি কেনচেল কৰিব পাৰোঁ অপশ্যন 2 গতিকে এটা 1 টো হ'ব নহ'ব চাব লাগিব হেল্ড ইন 15 থাৰ্ড সামিট ৰাইট চ' 2008 চনত প্ৰথম ইণ্ডিয়া আফ্ৰিকা সামিট হৈছিলে চ' ইট মে বি 2015ত থাৰ্ড হৈছিলে চ' অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব 979 Consider the following countries Australia, Canada, China, India, Japan, USA. Which of the above are among free trade partner of ASEAN? So see this ASEAN free trade agreement or keikon country আছে এবাৰ চাই ল'ব ৰাইট চ' আমি কি দেখিছোঁ যিটো কেনাডা ইয়াত আমি শ্লাইডত দেখিব পোৱা নাই কেনাডা ৰাইট বাট কেনাডা দেখিছোঁনে কেনাডা নাই পোৱা এণ্ড অলছ' ইউ এছ এ নাই পোৱা ৰাইট বাট ইউ কে আছে ইউ এছ এ নাই চ' আমি কি পালোঁ 1 3 4 5 1 3 4 5 অপশ্যন চি কাৰেক্ট এনচাৰ 98
With reference to prepackaged item in India, it is mandatory to the manufacturer to put which of the following information on the main label as per Food Safety and Standard Act or Regulation 2011. List of ingredient including additives, nutrition information, recommendation of any, and a veg and non-veg. এইবিলাকতো গোটেইখিনি লাগে যেন লাগে ন এইবিলাক গোটেইটো এইটো ইনগ্ৰেডিয়েণ্টটো কেতিয়াবা থাকেও নাথাকেও এতিয়া অপশ্যনত এইটোৰ অপশ্যনৰ উত্তৰটো ক'বচোন বাৰু এইটো মই ইমান এটা হেৰি কৰিব পৰা নাই এইটো আপোনালোকে যোনে যোনে জানে কাইণ্ডলি একবাৰ গুগল চাৰ্চ কৰি হ'লেও জনাবচোন কমেণ্ট কৰি 99 presence of fluoride in drinking water is associated with fluoride কাৰণে কি হয় generally দাঁতৰ লগত related not a skeleton হ'ব but it's directly related with dental fluorosis come to our last question on 100 name the poet Kalidas. The name of the poet Kalidas is mentioned in the Allahabad Pillar, Ajanta Cave, Aile inscription and Alpadu Grant. So ituto bahute mari dibo ki mari dibo Ajanta Cave maribo, Allahabad Pillar inscription maribo, but our explanation this is Aile's inscription. Alright, this is Aile inscription. What Aile inscription tell us about Mahabharata war and other deals. Right, এইটো অকমান আৰু ডিপলি চাব সো এইদৰে আমি শেষ কৰিলোঁ আমাৰ এপিএসসিৰ কাৰণে এইটো সিডিপিও আৰু এপিসি দুইটা এক্সামৰ কাৰণে আৰু অন্যান্য এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট এণ্ড ষ্টেণ্ডাৰ্ডাইজ কুৱেশ্যন হয় আপোনালোকে কুৱেশ্যনৰ মাজত দুই এটা অনিচ্ছাকৃত ভুল হ'ব পাৰে কাইণ্ডলি কমেণ্ট কৰি জনাব সেইসমূহ যাতে আমি ভুলবোৰ আমাৰ আঁতৰে আৰু যদি আপোনালোক নতুন আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব এণ্ড অলছ' লাইক কৰিব চ' আজিলৈ ভিডিঅ'টি ইমানতে আমি সমাপ্ত কৰিছোঁ ধন্যবাদ